আজি বিশেষ কথা এটা জানিলো, ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো। সেইটো উদ্দেশ্যে এই ভিডিঅ'টো সৰুকে ভিডিঅ'টো কৰি থলো, যাতে যিসকলে জানে তেওঁলোকৰ কাৰণে নহয় বাৰু, যিসকলে নাজানে তেওঁলোকৰ নিশ্চয় সুবিধা হ'ব। মানে আজি মন্দিৰ গৈছিলো, মন্দিৰ দৰ্শন কৰি অহাৰ পাছত গম পালো যে তেওঁলোকৰ পুৰোহিতে ক'লে যে আপোনালোকে ঘৰত নোযোৱালৈ ভৰিখন নুধুব। মানে মন্দিৰ দৰ্শন কৰি আহি, মানে কোনো এটা তীৰ্থস্থান দৰ্শন কৰি আহি হেনো ভৰি ধুব নালাগে, সেয়া চিধাই নিজৰ ঘৰলৈকে আহিব লাগে। ঘৰলৈকে আহি নিজৰ মন্দিৰৰ যি পদধূলি থাকে সেয়া ঘৰত থলেহে হেনো ভাল, তেওঁলোকে সেনেকে ক'লে। আৰু মই ভাবিলো কথাখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু যিসকলে জানেতো বাৰু খুব ভাল কথা, মই নাজানিছিলো এইটো। এনেই জানিছিলো যে মন্দিৰৰ পৰা বাহিৰত বেলেগৰ ঘৰতলৈকে বা বেলেগ এনেকুৱা যাব নালাগে, কিন্তু ধৰক আৰু বেলেগ দূৰৰ হ'লেতো বেলেগ কথা বাৰু, কিন্তু যিহেতু আমাৰ ওচৰতে হয়, তেনেকে বোলে ধুব নালাগে বুলি ক'লে। আৰু সেইকাৰণে ভাবিলো কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কোনে কোনে জানে কথাটো জনাবচোন, মই নাজানিছিলো, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো।